हेलो स्टूडेंट की खबर आपनालोकर आशा करूँ सकले भाले आसा स्टूडेंट मैं राजीबुल और आपनालोके चाइ आछे स्टाडी उइथ राजीबुल। आज मैं केइटामान खूबेই गुरुत्वपूर्ण एमसीकिউ লৈ आइছোঁ HSLC 2025 কাৰণে। तो जोने जोने मोर यूट्यूब चैनल चाइ आछे मोर यूट्यूब चैनल सबसक्राइब कर लब और जदि कोनोबाई फेसबुक पेज चाइ आछे तेनेहले मोर फेसबुक पेज फलो कर দিব। पलम नकरि आजिर भिडिओ आरम्भ करो। एक नम्बर क्वेश्चन दी आछे तलर कोनটো अनुपात एकटा समानुपातत थाकिब। ऑप्शन ए दी आछे 12:21 और 32:56। ऑप्शन बी दी आछे 18:30 और 14:21। ऑप्शन सी दी आछे 8:9 और 9:8। ऑप्शन डी दी आछे ऊपर सकलोबर। यारे शुद्ध उत्तर हबो ऑप्शन ए अर्थात 12:21 और 32:56। 2 नम्बर क्वेश्चन दी आछे तलर कोनबोर संख्या क्रमे समानुपातत थाकिब। ऑप्शन ए दी आछे 2, 6, 6, 8। ऑप्शन बी दी आछे 10, 20, 30, 60। ऑप्शन सी दी आछे 10, 30, 20, 60। ऑप्शन डी दी आछे 6, 20, 4, 30। यार शुद्ध उत्तर हबो ऑप्शन बी अर्थात 10, 20, 30, 60। 3 नम्बर क्वेश्चन दी आछे जदि P डायरेक्टली प्रोपोर्शनल Q হয় और P = 6 হলে Q = 30 এতিয়া P = 2 তেন্তে Q ৰ মান হব ऑप्शन ए 12। ऑप्शन बी 20। ऑप्शन सी 10 और ऑप्शन डी 15। यार शुद्ध उत्तर हब ऑप्शन सी अर्थात 10। 4 नम्बर क्वेश्चन तो 79 वर्ग संख्यार एककर स्थान की हब। ऑप्शन ए 2। ऑप्शन बी 0। ऑप्शन सी 1 और ऑप्शन डी 3। यार शुद्ध उत्तर हब ऑप्शन सी। 5 नम्बर क्वेश्चन दी आछे तलर कोनটো एटा पूर्ण वर्ग संख्या है। ऑप्शन ए दी आछे 1057। ऑप्शन बी दी आछे 7928। ऑप्शन सी दिया आछे 222 और ऑप्शन डी दिया आछे 144। यार शुद्ध उत्तर कोनটো हबो आपनालोके कमेंट बक्सत कमेंट करि जानक। नेक्स्ट क्वेश्चन चाओ। 6 नम्बर क्वेश्चन दिया आछे 19 वर्ग हबो। ऑप्शन ए 261। ऑप्शन बी 361। ऑप्शन सी 461 और ऑप्शन डी 400। এইটোৰ উত্তৰ কি হ'ব আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জানক। এইটো একেবাৰে সহজ অংক দিয়া আছে। 7 নম্বৰ কোৱেশ্চন দিয়া আছে 1764 সংখ্যাটোৰ বৰ্গমূল হ'ব। অপচন এ 42। অপচন বি 39। অপচন সি 43 আৰু অপচন ডি 33। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰ্থাৎ 42। 8 নম্বৰ কোৱেশ্চন দিয়া আছে 1525 সংখ্যাটোক আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ সংখ্যা হ'ব। অপচন এ দিয়া আছে 59। অপচন বি দিয়া আছে 43। অপচন সি দিয়া আছে 61। অপচন ডি দিয়া আছে 33। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি অৰ্থাৎ 61। 9 নম্বৰ কোৱেশ্চনটো চাও। 9 নম্বৰ কোৱেশ্চন দিয়া আছে 1584 সংখ্যাটোক আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণ বৰ্গ সংখ্যা হ'ব। অপচন এ দিয়া আছে 11। অপচন বি দিয়া আছে 9। অপচন সি দিয়া আছে 12। অপচন ডি দিয়া আছে 14। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰ্থাৎ 11। 10 নম্বৰ কোৱেশ্চন দিয়া আছে 146.41 সংখ্যাটোৰ বৰ্গমূল হ'ব। অপচন এ 13.2। অপচন বি 12.1। অপচন সি 11.1। অপচন ডি 13.3। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি অৰ্থাৎ 12.1। 11 নম্বৰ কোৱেশ্চন দিয়া আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ। অপচন এ 256। অপচন বি 169। অপচন সি 546 আৰু অপচন ডি 754। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি অৰ্থাৎ 169। 12 নম্বৰ কোৱেশ্চন দিয়া আছে তলৰ কোনটোৰ একক স্থানত 1 থাকিব। অপচন এ 19 স্কয়াৰ। অপচন বি 34 স্কয়াৰ। অপচন সি 18 স্কয়াৰ
আৰু অপশ্যন ডি 20 স্কয়াৰ। 13 নম্বৰ কুৱেশ্যনত দিয়া আছে 21ৰ ঘনফল হ'ব অপশ্যন এ 6084, অপশ্যন বি 6859, অপশ্যন চি 9261 আৰু অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ 9261। 14 নম্বৰ কুৱেশ্যনত দিয়া আছে 3375ৰ ঘনমূল হ'ব অপশ্যন এ দিয়া আছে 12, অপশ্যন বি দিয়া আছে 14, অপশ্যন চি দিয়া আছে 17 আৰু অপশ্যন ডি দিয়া আছে 15। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ 15। 15 নম্বৰ কুৱেশ্যনত দিয়া আছে 4096ৰ ঘনমূল হ'ব অপশ্যন এ 16, অপশ্যন বি 13, অপশ্যন চি 17 আৰু অপশ্যন ডি 19। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ 16।